তরার তরাউরি পারতি পাবুলি তেজেরে আইনে কাঁদিবি আপনা তেজে রে বন্তি দিছেহি সন্তানে তু এই তেজপুৰ অসমৰ লোকজীৱন বৌদ্ধিক জগত আৰু পৰম্পৰাক নতুনত্বৰ সাজপাৰেৰে লহপহীয়া কৰিবলৈ আৰম্ভ কৰিছিল ইয়াতে জ্যোতিপ্ৰসাদ আগৰৱালাই। অনেক প্ৰতিভাৰ আকৰ জ্যোতিপ্ৰসাদ আছিল নিজৰ সময়তকৈও বহুগুণে আগবঢ়া। থলুৱা সাংস্কৃতিক উপাদানসমূহত আধুনিক বৈজ্ঞানিক আহিলা প্ৰয়োগ কৰি অসমীয়া ভাষা আৰু কৃষ্টিক জগত সভালৈ লৈ যোৱাৰ কাণ্ডাৰীজন আছিল জ্যোতিপ্ৰসাদ। তেওঁৰ অৱদানসমূহ আজিও যুগ সাপেক্ষ। ভাস্কৰ, ব'লা আমি জ্যোতিৰ ঘৰ পকী লৈ যাওঁ। ব'লা। বাইদেউ, আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাই বোৱাৰীক হিচাপে বা জীয়ৰী কালতো আপুনি তেখেতক ওচৰৰ পৰা লগ পাইছিলে। তেখেতৰ মহত্বৰ বিষয়ে অলপ আপোনাৰ যি অভিজ্ঞতা ৰোমন্থন কৰিব নেকি? মানে মই জ্যোতি কইদেউৰ কথা ভাবিলে মোৰ এইকেইটা কথাই মনলৈ খুব বেছি দূৰদৰ্শী আছিল আৰু আনফালে অসমক অতি ভাল পাইছিল। দেশখনৰ লগে লগে অসমকো খুব ভাল পাইছিল। সেইকাৰণে তেখেতে সেই অসমৰ ঐতিহ্য ৰক্ষা কৰিবলৈ কিছুমান সৰু সৰু কথা যিখিনি মানে সঁচাই সকলোৱে হয়তো নাজানে, যেনে অসমীয়া সংস্কৃতি ৰক্ষা কৰিবলৈ অসমীয়াৰ বহুত বস্তু লাগিব। জাপিটো তেখেতে জয়মতী কথাছবিৰ জৰিয়তে ড্ৰয়িং ৰুমলৈ আনি দিলে। আজি সেই জাপিয়ে গোটেই অসমৰ ঘৰে ঘৰে ড্ৰয়িং ৰুমত থাকি গ'ল। আকৌ তেনেকৈ এই যে অসমীয়া গহনাবিলাক, এইবিলাক হয়তো কোনোবাই বিক্ৰী কৰিছিল, কোনোবাই বাকচত সোমোৱাই থৈছিল, অথচ সেই সময়ত খালি আধুনিক গহনাৰ চাৰিওফালে চাল চলনটো হৈছিল, চলিছিল। কিন্তু তেখেতে কৰিলে কি, অসমীয়া গহনাক বিশেষকৈ থুৰীয়া জোৰক আধুনিকৰণ কৰি এনেকুৱা কৰি দিলে যে সকলোৱে পিন্ধিব পাৰে। আৰু বিশেষকৈ তেখেতে আৰু এটা মই আচৰিত পাইছিলোঁ যে মহিলাৰ প্ৰতি তেখেতৰ সমদৃষ্টিটো
তেখেতে সেই আজি 60 বছৰৰ আগতেই জয়মতীক আনি কথাছবিৰ সৈতে স্থাপন কৰিলে অৰ্থাৎ অসমীয়া মহিলাৰ এই যিখিনি গুণ সেইখিনি তেখেতে প্ৰকাশ কৰিবলৈ আজি কথাছবিৰ জৰিয়তে আনি দিলে তাৰ উপৰি তেখেতে সেই 1932 চনতে ৰায়ত সভা হৈছিলে গাঁৱত চাৰিদুৱাৰ ৰায়ত সভা যিখন হৈছিল তাত অশ্বাৰোহী দল কৰিছিলে মহিলা আচ্ছা যেতিয়া মানে কোনো মহিলা হয়তো বাহিৰলৈ ওলাব নোৱাৰে এনেকুৱা এটা বন্ধনত আছিল সেই সময়ত তেখেতৰ কিমান মানে এইটো মানে দুঃসাহস বুলি ক'ব লাগিব তেওঁলোকক আনি পেলাই অশ্বাৰোহী দল কৰিলে মানে মহিলাই ঘোঁৰাত উঠাইছিলে ঘোঁৰাত উঠি পেলাই প্ৰচেছন কৰিছে মহিলাই লগত শইকীয়ানী চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল তেখেতে ঘৰত নাই কিন্তু তেখেত লগত আছিলে লিড কৰি বাৰু বাইদেউ আপুনিতো ভাই বোৱাৰীয়েক হিচাপে জ্যোতিপ্ৰসাদৰ সান্নিধ্য লাভ কৰিছিল ঘৰুৱা জীৱনত তেখেতৰ ৰুচি অভিৰুচি সেই ধৰক খোৱা বোৱা পিন্ধা উৰা এইবোৰৰ বিষয়ে অলপ কওকচোন ককাইদেউকটো মই পাইছোঁ সৰুতেও পাইছিলোঁ তাৰপিছত বিয়াৰ পিছত তেতিয়া লগ পাইছোঁ মই তেওঁৰ লগত আছোঁ তেওঁৰ ঘৰত ককাইদেউৰ মানে মই এটা কথা ইমান বেছি মোৰ চকুত লাগিছিল তেওঁ মানে সংস্কৃতি আৰু কলা ক্ষেত্ৰত আৰ্ট এইবিলাকত ইমান চব কথাতে মানে সেই আৰ্টৰ প্ৰভাৱ তেওঁ দেখিছিল মোক এদিন কৈছে যে মই চাহ দি আছিলোঁ তেতিয়া তেওঁ কৈছে বোলে এনেকৈ চাহ দি থাকোঁতে তেওঁ কিবা এটা ভাল দেখিলে চাগে তেওঁ কৈছে মই ভাল লাগিছে আৰু মানুহৰ এটা কথা এই যে ৰন্ধা বঢ়া কৰাটো এটা ডাঙৰ আৰ্ট ডাঙৰ শিল্প আৰু তোমাৰ যদি ৰন্ধা বঢ়া কৰি যদি হয়তো খাবলৈ সুস্বাদু হোৱাও নাই সেইটো কথা নহয় তুমি যদি পৰিৱেশটো ভালকৈ দিয়া ইমান পৰিৱেশন কৰোঁতে যদি ধুনীয়াকৈ সজাই পৰাই সুন্দৰকৈ সজাই দিয়া তেতিয়া মানুহৰ খাওঁতাৰ তাতেই মানে বেছি আনন্দিত হ'ব হয়তো খাবলৈ সুস্বাদু হোৱাও নাই সেইটো কথা নহয় বোলে অকলটো খোৱা বোৱা নহয় তেওঁ পিন্ধন উৰণতো তেওঁৰ সদায় কৈছিল যে মানুহে ধুনীয়াকৈ যদি কাপোৰযোৰ পিন্ধে খুব পৰিপাতি তেনেকৈ পিন্ধে তাৰপৰা নিজৰ তেওঁৰ পাৰ্চনেলি মই এটা কথা তেওঁৰ মানে ব্যক্তিগতভাৱে মন কৰিছিলোঁ নিজে ইমান চফা কাপোৰ পিন্ধে সদায় বগা ধুতি পাঞ্জাবী খদ্দৰৰ সেয়া পিন্ধিব বুজিছা পদ্মা মোৰ আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ সেই যে অৰ্কেষ্ট্ৰা নহয় এই যে অসম সাহিত্য সন্মিলনখন যেতিয়া হৈছিল তেজপুৰত তেতিয়া প্ৰথম তেখেতে মহিলাৰ এটা সুৰ সমলয় অৰ্কেষ্ট্ৰা সেইটো কৰিছিল আৰু তাত মোৰ ভাগ লোৱাৰ সৌভাগ্য ঘটিছিল আমি যদিও সৰু তথাপিও মানে আমাক আনি পেলাই তেখেতে মানে সেই তাত আমাক অংশ ল'বলৈ দিছিল আৰু আটাইতকৈ আচৰিত কথা যে সেই যে অৰ্কেষ্ট্ৰা যেতিয়া ৰিহাৰ্চেল হয় একে সময়মতে আহিব একেবাৰে সেই সময়ৰ নিয়মানুৱৰ্তিত মানে খুব বেছি আছিল তেখেতৰ আৰু কিবা অলপমান ভুল চুল কৰিলে খুব ধমকি দিয়ে দেই খুব খং উঠে তেনেকুৱা ধৰণৰ আছিল দাদা জ্যোতিপ্ৰসাদ আগৰৱালাৰ আপুনি সৰু ভায়েক হিচাপে তেওঁ জয়মতী কথাছবি বনোৱাৰ সময়ত তেওঁৰ কেনেধৰণৰ সমস্যা হৈছিল বা কেনেধৰণৰ অভিজ্ঞতা এই বিষয়ে আপুনি ৰোমন্থন কৰিব বিচাৰে তেওঁৰ বাধা বহুতো হৈছিল এতিয়া আজিকালি যিবিলাক সা সুবিধা হৈছে সেই সা সুবিধা একেবাৰেই নাছিল ধৰক কেছেট নাছিল কেমেৰাবিলাক ৰিফ্লেক্স নাছিল ফ্ৰেমটো কেমেৰামেনে নিজেই আন্দাজ কৰিহে ল'ব লাগিছিল এনেকুৱাবিলাক কথা তেওঁ প্ৰথম দেখিলোঁ খুব অসুবিধা হৈছিল অভিনেত্ৰী বিচাৰি পোৱা তাৰপিছত তেওঁ যিটো ভাবে আগতে নকৰে তাৰপিছত দেখিছিলোঁ তেওঁ জয়মতী পৰিস্ফুটিত অৰ্থাৎ নিগেটিভবিলাক তাতে ধোৱা মানে বন্দবস্ত কৰিছিল পিছত দেখি আশ্চৰ্য আপোনালোকে আজি গজেন বৰুৱাই আঁকি থোৱা ছবিত দেখিছে এইটো লেবৰেটৰী আছিল আৰু এই শিল্পীবিলাক থকা ঘৰবিলাক খেৰৰ বাঁহৰ এইচব আছিল আৰু এই ৰাসায়নিক চব বস্তু আনি পেলাই তাতে মানে পৰিস্ফুট কৰিছিল নিগেটিভ তেতিয়া মানে যুগটো গৰু গাড়ীৰ যুগ আছিল বৰফ আহে কলিকতাৰ পৰা ৰেলত আমিনগাঁও পাহি 12 ঘণ্টাৰ ভিতৰতে ৰেলত খুব ফাষ্ট ৰেল আছিল আৰু তাৰ পৰা জাহাজত আহি তেখেতৰ গমিৰি পাহি গমিৰি ঘাট জাহাজেৰে আহি পাহি 3টামান বজাত তাৰপিছত বৰফবিলাক বিৰাট দুখৰ বৰফ এইসব গৰু গাড়ীত নি পেলাই ভোলাগুৰি পাই
ক্ষেত্ৰখন। জয়মতীৰ লগত জড়িত এজন অভিনেতা আৰু জ্যোতিপ্ৰসাদৰ সহচৰ শ্ৰীযুত থানুৰাম বৰাদেৱে সেই দিনৰ অভিজ্ঞতা ৰোমন্থন কৰে এইদৰে। নৃত্যটো ল'বলৈ যাওঁতে মোৰ গাত নীল ঘঁহিব লাগে, কিন্তু এই নীল ঘঁহিবলগীয়া হোৱাত গতিকে এইটো যিজনে গদাধৰৰ অভিনয় কৰিছিল ফুনু বৰুৱা, তেখেতে মোৰ গাত নীল ঘঁহিছে আৰু মোৰ বডিৰ ফৰ্মেশ্যন, বডিৰ গা পা এইবিলাক দেখি শুনি স্বৰ্গজ্যোতিও ওচৰতে আছিল, তেওঁ গৈ পেলাই মোৰ গাত এই নীলবিলাক ঘঁহিছে। তাৰপিছতে মই নৃত্য কৰিছোঁ। নৃত্য যেতিয়া মই কৰিছোঁ, কৰোঁতে তেতিয়া মই প্ৰথম নৃত্য কৰোঁতেই এটা মই চিঞৰ মাৰিছোঁ, চিঞৰ মাৰিহে নৃত্যটো আৰম্ভ কৰিছোঁ। সেই চিঞৰটো মাৰোঁতে ঠিক এনেকুৱা ধৰণৰ সৈতে চিঞৰটো মাৰিছোঁ যেন একেবাৰে শংখচূড়হে নৃত্য এজন ওলাই আহিছে। এনেকৈ মই নৃত্যটো হেৰিটো মোৰ টিকিট এইটো চাউণ্ডটো দি পেলাই তাৰপিছতে মোক তেতিয়া জ্যোতিপ্ৰসাদে সিফালৰ পৰা ক'লে যে মোক আঙুলিৰে সৈতে তেখেতে কৈ আছে যে আপুনি আহক, এই মোৰ এইটোত ইয়াত আপুনি চকু ঘূৰাওক। তেতিয়া মোক কৈছে, তেখেতে ঘূৰাওক ঘূৰাওক কৈ আছে, ময়ো ঠিক এনেকৈ ঘূৰাই আছোঁ। তেখেতে ঘূৰাওক ঘূৰাওক কৈ আছে আৰু মই ঘূৰাই থাকি আৰু নৃত্যটো দেখুৱাই মই হেৰিটো শেষ কৰিছোঁ। তাৰ পিছত মোক ক'লে যে জয়মতীত মোৰ প্ৰায় ৬০,০০০ মান টকা খৰচ হ'ল, কিন্তু এই টকাটো মোৰ নুঠিল। সেইকাৰণে মই এখন খুব কম খৰচতে কৰিবৰ কাৰণে এখন নাটক মই লিখিছোঁ, গতিকে আপুনি ছোৱালী এজনী চাওক। তেতিয়া মই ডেকাৰ গাঁৱত ছোৱালী এজনী চালোঁ, তাইৰ নাম মালতী, এতিয়া নাইকিয়া। তাইক মই তেখেতক আহি ক'লোহি যে এনেকৈ ছোৱালী এজনী মই বন্দবস্ত কৰিছোঁ, আৰু তেখেতে গৈ ছোৱালীজনী চাই পচন্দ কৰিলে। তাৰপিছত শ্বুটিং আৰম্ভ হ'ল তালবাৰীত। তালবাৰীত শ্বুটিং আৰম্ভ কৰি তালবাৰীত গোটেই কথাখিনি শেষ কৰি পেলাই তাৰপিছত আমি ট্ৰেইনত কলিকতালৈ গৈছোঁ। কেলকাতা হোটেলত আছোঁ, অৰেৰাত আমাৰ কথা বতৰাবিলাক এইবিলাক লৈছে। কিন্তু তেখেত যদি আজি জীৱিত থাকিলহেঁতেন, যিটো ষ্টুডিঅ', যিটো তাত ভোলাগুৰিত পাতিছিল, সেইটো তালবাৰীত কৰিলেহেঁতেন। আসামৰ ভিতৰত এনে এটা বস্তু হ'লহেঁতেন যিটো আজিৰ যুৱক দলে, আজিৰ ডেকাদলৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা কৰি থৈ গ'লহেঁতেন, কৰি থ'লেহেঁতেন। স্বপ্নালী, জ্যোতিপ্ৰসাদৰ যি শিল্পী সৈনিক প্ৰতিচ্ছবি, সেইটো মূৰ্ত হয় তেওঁৰ প্ৰায় সকলোখিনি ৰচনাৰাজিতেই। তেওঁ নিপীড়িতজনৰ প্ৰতি আশাৰ সপোন দেখে, কিন্তু তেওঁৰ সপোন ভাৱাবেগৰ ওপৰত প্ৰতিষ্ঠিত। তুমি ঠিকেই কৈছা ভাস্কৰ। কৰ্মী কবি জ্যোতিপ্ৰসাদৰ প্ৰায়বোৰ কবিতাই অসমীয়া জাতীয়ত্বৰ পৰিচয়। কিন্তু এটা কথা মন কৰিছা, এই জাতীয়ত্ব সংকীৰ্ণ জাতীয়ত্ব নহয়, এই জাতীয়ত্বই ভাৰতীয়ৰ বিশ্বজনীন ভাৱকো মহীয়ান কৰি তুলিছে। সঁচা। যেনেকৈ লুইতৰ পাৰে পাৰে ভাৰত সাগৰলে বুকুটা বিচাৰি ভটিয়াওঁ, উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জান জুৰি নৈয়েদি, লুইতৰ ৰূপালী বালিয়ে মই জোনাকত বালি ভাত খাই, সোণ হিৰিয়া সোণ দিনৌ কমাওঁ।
মাৰ যোৱা বেলিটিৰ জিলিকনি লেপি মই নতুন পুৱাৰ ছবি চাওঁ। মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলে যাওঁ। আন যত জীৱনৰ নানা বিভাগৰ বিদ্বান পণ্ডিত কৰিয়া জীৱন অনুশীলন সংস্কৃতিৰ শিক্ষা দীক্ষাৰে গৈ সাৱটিব পৰা হয় বিশ্ববাসী। মই কিন্তু শিল্পী প্ৰাণে গাঁৱৰ গণ্ডিটো থাকি উপজিয়ে হৈ আহোঁ বিশ্ব নাগৰিক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ অন্যতম ভাতৃ শ্ৰীযুত বিবেকানন্দ আগৰৱালা আমাৰ মাজত বিদ্যমান। শ্ৰীযুত আগৰৱালা, আপোনালোকৰ পৰিয়ালৰ ইতিবৃত্ত আৰু জ্যোতিপ্ৰসাদৰ বিষয়ে দুআষাৰমান আপুনি ক'বনে? হয় মহন্ত, আপুনি যি প্ৰশ্ন কৰিছে সেইটো সাধাৰণ মানুহ বহুতে নাজানে যে আমাৰ পূৰ্বপুৰুষ শ্ৰী নৱৰংগৰাম আগৰৱালা ৰাজস্থানৰ পৰা আহিছিলে। আহি ইংৰাজ আসাম দখল নকৰাৰ আগতেই তেখেতে অসমত ভৰি দিছিলে আৰু বিশ্বনাথত কিছুদিন থাকি গমিৰি আহোম ৰাজ্যৰ গমিৰি বোলা ঠাইলৈ তেখেতে আহে আৰু আহোম ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব তেখেতে স্বীকৃতি লাভ কৰে। আৰু সেই তেতিয়াৰ পৰা আমাৰ গমিৰিতেই আমাৰ পৰিয়ালটোৰ জন্ম হয় সকলোবিলাকৰ। এতিয়া হৰিবিলাস আগৰৱালা, হৰিবিলাস আগৰৱালাৰ পুত্ৰ আছিল পৰামানন্দ আগৰৱালা, তৃতীয় পুত্ৰ। প্ৰথম পুত্ৰ আছিলে বিষ্ণুপ্ৰসাদ, তাৰপিছত আছিল মাজী দেউতা বুলি কওঁ আমি চন্দ্ৰকুমাৰ আগৰৱালা, আৰু তাৰপিছত পৰমানন্দ আৰু গোপাল চন্দ্ৰ আগৰৱালা। এইখিনি আমাৰ পৰিয়াল যদিও আছিলে কিন্তু একান্নৱৰ্তী পৰিয়াল হোৱা গতিকে আমাৰ দৰা ককাহঁতৰ ভাই পুত্ৰবিলাকৰ সৈতে গুৱাহাটীৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়লৈকে আৰু মাজতে তেজপুৰ আৰু সিফালে গমৰি গাঁৱৰ বৰঙাবাৰীলৈকে আমাৰ সকলো ঠাইতে পৰিয়ালটো পৰিবেষ্টিত হৈ আছিলে। আৰু জ্যোতিপ্ৰসাদৰ জন্ম যেতিয়া হয় তেতিয়া আমি তেজপুৰতে আছিলোঁ যদিও জ্যোতিপ্ৰসাদৰ জন্ম ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাতেই হয়। আৰু তাতেই চন্দ্ৰকুমাৰ আগৰৱালা তেতিয়া তামোলবাৰীত আছিলে। আৰু জ্যোতিপ্ৰসাদ জন্ম হোৱাৰ কিছুদিনৰ পিছতহে আমি তেজপুৰলৈ আহোঁ। আহি পেলাই ইয়াত কিছুদিন থকাৰ পিছত পঢ়াৰ কাৰণে জ্যোতিপ্ৰসাদ আকৌ ডিব্ৰুগড়লৈ যায় আৰু তাতে নীলমণি ফুকন ডাঙৰীয়াই খোলা জৰ্জি ষ্টেচনত তেখেতে ক্লাছ 7-8 মানলৈকে পঢ়িছিল। তাৰপিছত পঢ়াৰ পিছত তেখেত তেজপুৰলৈ আহে, আহি তাৰপিছত তেজপুৰত নিগাচিকে তাতে থাকে। আৰু তেতিয়াহে তেখেতে সংগীতৰ বিষয়ে আৰু আমাৰ পৰিয়ালৰ যিটো সংগীত আৰু সাহিত্যৰ প্ৰতি যিটো অনুৰাগ আছিলে সেইবোৰৰ গোটেইখিনি প্ৰেৰণা তেখেতে লাভ কৰিছিল। তেখেতে আপোনালোকে জানে যে হৰিবিলাস আগৰৱালাই প্ৰথম গুৰু দুজনাৰ ৰচিত দশম স্কন্ধ কীৰ্তন আদি প্ৰকাশ কৰিছিলে। আৰু আমাৰ দেউতা পৰামানন্দ আগৰৱালাই প্ৰথম প্ৰকাশ কৰিছিলে বৰবেদ ভটিমাখন, সেইখনে প্ৰকাশ কৰিছিলে। আৰু সেইখিনি কৰাৰ পৰিৱেশত যিখিনি নাম কীৰ্তন গুণাগুণ আমাৰ ঘৰত প্ৰায় হৈ আছিলে আৰু পণ্ডিতবিলাকৰ সমাগম হৈ আছিলে, সেই সকলোবিলাকৰ পৰা প্ৰেৰণা জ্যোতিপ্ৰসাদ পূৰ্ণভাৱে আকৃষ্ট কৰিছিলে। তেখেতৰ সন্নিধি অনুৰাগী জীৱনত জ্যোতিকোৱাইৰে পাইছিল মাৰ পৰা, মা কিৰণময় মাৰ পৰা আৰু দেউতা পৰামানন্দ আগৰৱালাৰ পৰা সকলোখিনি মূল যিখিনি উৎস সেইখিনি বিয়ানাম আইনাম বিয়ানাম মায়ে সুন্দৰকৈ গাইছিলে। তাৰপিছত দেউতাই সেইবোৰকে লৈ পেলাই আকৌ হাৰমনিয়াম অনুকৰণ কৰি আধুনিক যুগৰ কাৰণে কেনেকৈ কৰিব লাগে তাৰো পাইছিলে। গতিকে সকলোখিনি প্ৰেৰণা জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ ফেমিলি আমাৰ পৰিয়ালৰ পৰাই যিটো বাতাৱৰণ আছিলে সেই বাতাৱৰণৰ পৰাই তেখেতে লাভ কৰিছিলে।
এইটো ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদৰ নিজা অৰ্গেন আছিল তেওঁ এইটোতে বহুত গীত সুৰ কৰিছিল বহুত দিন ব্যৱহাৰ নকৰাৰ ফলত এতিয়া ই ব্যৱহাৰৰ উপযোগী হৈ থকা নাই এইটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ষ্টপ ৱাটছ তেখেতে এইটো জয়মতী চিনেমাখন নিৰ্মাণ কৰাৰ কালত লেবৰেটৰী ডাৰ্ক ৰুমত ব্যৱহাৰ কৰিছিলে জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা জ্যোতিপ্ৰসাদ নামি পৰিছিল স্বাধীনতা আন্দোলনতো এজন শিল্পী সৈনিক ৰূপে 1932 চনত তেওঁ 15 মাহ সশ্ৰম কাৰাদণ্ড আৰু 500 টকাৰ জৰিমনা হয় 1941 চনৰ পৰা কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনী সংগঠনত লাগি পিছলৈ তেওঁ এই বাহিনীৰ সৰ্বাধিনায়ক হিচাপে পৰিগণিত হয় আত্মগোপন কৰি থকা অৱস্থাতে তেওঁ সামৰিক আদব কায়দা আৰু শৃংখলাবদ্ধতাৰ অনুশীলনেৰে গঠন কৰিলে এই স্বেচ্ছাসেৱক বাহিনী শান্তি বাহিনী পিছলৈ তেওঁ এই সৰ্বাধিনায়ক পদটি অৰ্পণ কৰে শ্ৰীযুত চন্দ্ৰকান্ত ডেকা বৰুৱা ডাঙৰীয়াৰ হাতত সৌভাগ্যক্ৰমে তেখেত শ্ৰীযুত বৰুৱা ডেকা বৰুৱা আমাৰ মাজতো বিদ্যমান জ্যোতিপ্ৰসাদৰ অনুপ্ৰেৰণা মতে আপোনালোকে কেনে ধৰণৰ কামত লিপ্ত হৈছিল অলপ জনাব নেকি 1932 চনত মই নিকামল সত্ৰত ট্ৰেইনিং লৈছিলোঁ তেতিয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেউ অধিনায়ক আছিল তাত ত্যাগে হেম বৰুৱা ঘনচন্দ্ৰ গোস্বামী অমেয় কুমাৰ দাস চক্ৰেশ্বৰ ভাগৱতী এইবিলাক সকলোতে নেতৃস্থানীয় লোকে গৈ আমাক বৰ উদগনি দিছিল সেই সময়ত অল ইণ্ডিয়াৰ পৰা চাদিকালিহঁতে কি কাৰণ কি কথা মই বুজি নাপাওঁ যেতিয়াই বুলেটিন আহিল যে ব্ৰিটিছৰ যিবিলাক কানুন আছে অফিচ আছে ফিল্ড আছে সব জ্বলাই দিব লাগে মই এই অধমে মৃত্যু বাহিনী তৈয়াৰ কৰি সেই আগৰৱালাই কৈছিল যে আমি মৰিম বুলি ওলাইছে যেতিয়া মৰিমেই দেশৰ কাম কৰি মৰিম কিন্তু কাৰোবাৰ চুৰ কৰি নমৰোঁ 1942 চনৰ 20 ছেপ্টেম্বৰ সেইদিনা আমাৰ কনকলতা মুকুন্দ কাকতি ইপিনে ঢেকাজলিত মনবৰনাথ ৰতন কছাৰী নুমলী কুমলী খহুলি মহিৰাম এইবিলাক গুলিত গ'ল স্বচক্ষে দেখি আহিছোঁ অমীয়াক কোৱাত অমীয়ে কান্দিছে কৈছে যে তুমি ভাই ধৰা নিদিবা বহুত কাম আছে আমাৰ তেতিয়া পুষ্পলতা বাইদেৱে মোক বৌদেউ কওঁ বৌদেৱে আহি চাহত পাতিছে এইটো পাই খাই লোৱা আৰু শেষ বজাৰ তেতিয়া অমীয়া দাদাই কান্দিছে মোকো দিছে খোৱা খালোঁ দৰ্জাত ভুকুৱাৰ লগে লগে মই একে জাপে দেৱেন নাজিৰৰ ৱাল পাৰ হৈ গৈ সিপিনে মই MV স্কুলৰ ৰুমত সোমালোঁ ইপিনে অমীয়া দাদাক নিলেই বৌদেৱে খুব কান্দিছে যাওক তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা বাহিৰত নাই তেখেতৰ স্বাস্থ্য বৰ বেয়া হৈছিল সেইকাৰণে তেখেতে য'তে থাকে ত'ৰে পৰা খবৰ কৰে আৰু তেখেতে জেলত থাকোঁতেও টুকুৰা টুকুৰ কাগজ দি মোক বহুত সহায় কৰিছিল টুকুৰাটো গানৰ কাগজ আপোনাৰ আগৰ সৰ্বাধিনায়ক শ্ৰীযুত জ্যোতিপ্ৰসাদ আগৰৱালাই শিকোৱা বা আপুনি ট্ৰেইনিঙত শিকা অনুশীলনৰ কুচকাবাজৰ বিভিন্ন অংগী ভংগী বা চেলিউট এনেধৰণৰ অলপ প্ৰদৰ্শনী আমাক দিব নেকি সেই সময়ত চেলিউট আছিল এইটো চেলিউটৰ অৰ্থ হৈছে যে মোৰ পঞ্চভূতি দেহাৰে জ্ঞান বিশ্বাসৰে হৃদয়েৰে আপোনাক বিশ্বাস কৰি মই নমস্কাৰ জনাইছোঁ এইটো চেলিউট এইদৰে লৈ এইদৰে এইটো আৰু যেতিয়া আজাদ হিন্দ ফৌজ তৈয়াৰ হ'ল সিপিনে তেতিয়া আমাৰ লগত আহিছিল উমেশ চৌধুৰী গুৱাহাটীৰ আৰু নাগালিংগাম আজাদ হিন্দ ফৌজৰ লেফটেনেণ্ট আমি তাতো ট্ৰেইনিং লৈছিলোঁ জ্যোতিয়েই পঠাই দিছিলে যোৱা কোনে পঠাইছিলে জ্যোতিয়েই আৰু আমাৰ অসমৰ সৰ্বাধিনায়ক আছিল ৰাজেন বৰুৱা আৰু মেৰাটত ট্ৰেইনিং ল'বলৈ যাওঁতে
ডাক্তৰ হাৰ্ডিকাৰ গতিকে আপোনালোকৰ চৰণত চুই কৈছোঁ কাৰণ মই তাতো উত্তীৰ্ণ হৈ আহিছোঁ আৰু ইয়াতো জ্যোতিপ্ৰসাদে বৰ প্ৰাণৰে মোক কৈছিল যে ভাই এইয়া বস্তু খাবি এই যে থাকিবি ভাল হৈ থাকিবি অৱশ্যে এতিয়ালৈকে মই আছোঁ আপোনালোকৰ চৰণ ধৰে কিবা এতিয়া তেখেতে সেই এটা চিলুৱেট আৰু এটা আঁঠুকাঢ়ি চিলুৱেট আঁঠুকাঢ়ি এইদৰে মানে দণ্ডতে এইটো চিলুৱেট বুজিছে এইটো একেই বুকত দিয়া এইটো চিলুৱেট তাৰপিছত এইটো জয় হিন্দ কেৱল ৰাজনৈতিকভাৱে গণসংগঠন কৰিয়েই জ্যোতিপ্ৰসাদ ক্ষান্ত নাছিল প্ৰায় সমান্তৰালভাৱে ৰাজনৈতিক কৰ্মীসকলক লৈ তেওঁ নতুন সাংস্কৃতিক কাম কাজবোৰো চলাই গৈছিল কাৰণ ৰাজনীতিও আছিল তেওঁৰ বাবে এক ধৰণৰ শিল্পকলাসুলভ উদ্যোগ অগ্নিবৃষ্টি আহিব লাগিছে গৰজিছে বৰ্জপাত শিলাবৃষ্টি ভূমিকম্প হ'ব সহস্ৰ উল্কাপাত বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান বিশ্ববিজয় জ্যোতিপ্ৰসাদৰ সংগীত সুৰময় জগতখনৰ বিশালতা ৰোমান ল'বলৈ আমি কাষ চাপিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৰূপ কোঁৱৰৰ লগত ভূপেন দাৰ সান্নিধ্যৰ কথা নকৈ দোহৰাৰ প্ৰয়োজন নাই ভূপেন দা আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ সান্নিধ্য জ্যোতিপ্ৰসাদৰ লগত সান্নিধ্যৰ অভিজ্ঞতাৰ বিষয়ে তেখেতৰ মহত্বৰ বিষয়ে আৰু তেখেতৰ আজিৰ দিনৰ প্ৰাসংগিকতাৰ বিষয়ে অনুগ্ৰহ কৰি দুআষাৰমান কওকচোন মোৰ সান্নিধ্য তেখেতৰ লগত হৈছে 1936 চনত 36 চনৰ পৰা 40 চনলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ ফিল্ম গ্ৰামোফোন ৰেকৰ্ড এইবিলাকত যিমান গান গাব লাগে গাইছোঁ তেখেতে যেনেকৈ শিকাইছে তেনেকৈ গাইছোঁ তেখেতক সহযোগিতা কৰিছিলে বিষ্ণু কাইদেৱে বহুত সময়ত এনেকুৱা দেখিছোঁ যে গানটো লিখি পেলালে যদিও বাইদেউক লিখি পেলোৱাৰ পিছত এটা সুৰৰ স্কেলিটন দি দিলে দি পেলাই তেজ মহতই দে বুলি পেলাই মোৰ ফালে আগুৱাই দি পেলাই কৈছে গোৱাচোন এতিয়া হা গোৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক কয় যে তুমি বাকীখিনি মিউজিকখিনি তুমি ঠিক কৰি দিয়া এনেকৈ অসম সাহিত্য সভাৰ 1936ৰ অধিৱেশনখনত ৰঘুনাথ চৌধুৰী আহিছিলে তাত প্ৰথমেই মানে পৰি যাওঁ ভূপেন হাজৰিকাই চব মানে মই অকণমান ল'ৰা কিন্তু সুৰৰে দেউলৰে ৰূপৰে শিকলি সুৰৰে দেউলৰে সেই ঘেৰি মুকুটটো আমাৰ দ্বাৰাই কটাইছে কোনোবা এটা ৰূপৰ কৰিছে কোনোবা এটা সোণৰ কৰিছে সোণালী ৰঙৰ কৰিছে এইবিলাক কৰি পেলাই একেবাৰে সোমাই গ'লোঁ আৰু তাত মিউজিক ফেক্টৰী এটাতে মই মোৰ আৰু প্ৰাৰম্ভণ মানে সেই মিউজিক ফেক্টৰীটোৰ ল'ৰা ছোৱালীবিলাকৰ হিৰো ময়ে অভিনয়টো মই হেৰিটো মই গতিকে খুব মৰম কৰি দেউতা আৰু মাৰ পৰা এদিন আহি পেলাই ক'লেহি যে কাৰেঙৰ মোৰ জয়মতীৰ গীতকেইটা বেয়া হ'ল শব্দ বেয়া হ'ল শব্দ নিয়ন্ত্ৰণ বেয়া হ'ল গতিকে মই আকৌ তাক পুনৰ ৰেকৰ্ড কৰিব খুজিছোঁ বাণীবদ্ধ কৰিব খুজিছোঁ গতিকে জয়মতীখনো কৰিম ফিল্মত অলপ কষ্ট পালোঁ বহুতে মোক বেয়া বুলিছে গতিকে মই অন্ততঃ গানখিনি ইমৰ্টেল কৰিবৰ কাৰণে মই আকৌ গ্ৰামোফোন কোম্পানীৰ সহায় লৈছোঁ লৈ পেলাই তাত গ্ৰামোফোন পালা কৰিম তে গৈ পেলাই যিমান গান তেওঁ শিকাইছে একেবাৰে হাতত ধৰি শিকাইছে অলমষ্ট সেই গোটেইখিনি গাইছিলোঁ সেই সান্নিধ্যটো সংগীতৰ থ্ৰুৰে হৈছিলে কিন্তু তাৰপিছত যেতিয়া 13 বছৰ বয়সত মই অগ্নিযুগৰ ফিৰিঙতি মই লিখিলোঁ তেওঁ প্ৰথমেই ক'লে যে তইতো ভাল কৰিছ অগ্নিযুগৰ সুৰ কি দিছে বোলে হেৰি অগ্নিযুগৰ ফিৰিঙতি মই তাতো আকৌ আই নামৰ সুৰ এটা মইহে কাৰণ অনুপ্ৰাণিত হৈছোঁ অগ্নিযুগৰ ফিৰিঙতি মই ৰাম ৰাম তুলসীৰে তল এইটো কিন্তু আমি ইনফ্লুৱেঞ্চ হৈছোঁ জ্যোতি ককাইদেউৰ হেৰিৰ পৰা আৰু তেখেতে যিবিলাক দিছিলে সেইবিলাক মই অলপ পিছত ক'ম সুৰৰ উদাহৰণ দি পেলাই মই পিছত ক'ম তেওঁৰ
লোকসংগীতৰ ধাৰাৰ কি প্ৰভাৱ পৰিছে বৰগীতৰ কি প্ৰভাৱ পৰিছে স্কটিছ টিউনবিলাকৰ কি পৰিছে এইবিলাক মই পিছত ক'ম এতিয়া খালি ক'ব ওলাইছোঁ এইটোৱেই যে তেওঁ বহুমুখী প্ৰতিভাৰ মানুহ আছিলে তেওঁ অৰ্ডিনেৰী ফিল্ম মেকাৰ নাছিলে তেওঁ অৰ্ডিনেৰী গায়ক নাছিলে তেওঁ অৰ্ডিনেৰী গীতিকাৰ নাছিলে হি ৱাজ এ টোটেল পাৰ্চনেলিটি যি তেতিয়াই আমাক ক্লাছ 9-10তে কয় ত্ৰিভুজ এটা আঁকি পেলাই দেখুৱাই ত্ৰিভুজ এটা আঁকে দিছ ইজ এ ট্ৰায়েংগল এই বেছটো যিমানে ডাঙৰ হ'ব পিপলছ কালচাৰ যিমান পিপলক তুমি হেৰি কৰিব পাৰিবা ত্ৰিভুজটো সিমানে ওখ হ'ব যিমানে বেছ পিপলৰ ওচৰত ৰাখিব পাৰিবা সুৰ যদি তুমি দিব খোজা তে পিপলৰ মাটিৰ গুণ থকা সুৰৰ ওপৰত ভেটি কৰি তুমি তাৰপিছত তুমি পৃথিৱীখন লগোৱা কিন্তু চিন্থেচাইজ হ'ব লাগিব চিন্থেচিছ হ'ব লাগিব হেৰি এংলো ইণ্ডিয়ান বা ইণ্ডো এংলিয়ান খিচুৰি হ'ব নালাগিব এফালে কেৰু এফালে ইয়াৰিং এফালে লিপষ্টিক এফালে জেতুকা নহ'ব সেইসোপা আৰ্ট নহয় আৰু এটা মানুহে ট্ৰিনিটি কলেজ অফ মিউজিকৰ নিচিনা কেম্ব্ৰিজ ইউনিভাৰ্চিটিত পঢ়ি শুনি আহি সমাজ বিজ্ঞান আৰু সংগীত আহি পেলাই লাহে 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 মটৰেৰে পেৰিছৰ পৰা মটৰেৰে আহেনে বাৰু মটৰেৰে আফগানিস্তান হৈ আহি পেলাই লাহোৰলৈ আহিছে তাতে ঠিক কৰিছে এখন ছবি কৰিম ইফালে তেওঁৰ বন্ধু উফা লেবৰেটৰীত তেওঁৰ সহপাঠী হেৰিৰ বহুত টকা পইচা আছিলে হিমাংশু ৰায় তেওঁৰ সহধৰ্মিনী বা প্ৰেম তেতিয়া বোধহয় সহধৰ্মিনী হৈ গৈছে দেৱিকা ৰাণী আমাৰ দাদা চাহেব ফাল্কে এৱাৰ্ড প্ৰথম যিগৰাকীয়ে পাইছে সেই দেৱিকা ৰাণী আৰু তেওঁলোকৰ সংগৰ মানুহ আহি মটৰ দি আহি চাউণ্ড ইঞ্জিনিয়াৰ এজনক লৈ যি ডুবালে তেওঁ কোনোবা পাঞ্জাবী আছিলে তেওঁৰ নামটো ক'বলৈ খং উঠে মোৰ এতিয়া আহি ভোলাগুৰিলৈ আহিলে ভোলাগুৰিত আহি পেলাই ভোলাগুৰিত ইম্প্ৰভাইজড লেবৰেটৰী এটা কৰি ল'লে তেনেকৈ গোটেই জাতিটোকে এনেই ৰাজনৈতিকভাৱে মৃত্যু বাহিনী খোলা মানুহটোৱে ইণ্টেলেকচুৱেলি গোটেই অসমীয়া সমাজটোক তাৰপিছত তেওঁৰ জাৰ্ণেলিজমতো কম নাছিল আনকি তেওঁৰ শিশু সাহিত্যটো কম নাছিল শিশু সাহিত্যত কিবা ৰামৰ কিবা বনবাস হৈছে 14 বছৰ সেই বনবাসৰ সেই বনানীখিনি আকৌ অসমীয়া বাঁহৰ চুক নহ'লে লেখেনে বাৰু বনৰ বাজনা বাজে বন ভাওনাৰ গান বান ওজা পালি তোল পাৰ হ'ল বাঘে ভোৰ তাল বাই হাউম হাউম হুকৰ ঘুকৰ ঘেক ঘাউম ঘাউম কু 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 খাউম খাউম ভু ভু ভুক ভুক ভেক হুম হুম খেক খোৱা খক খোৱা এনেকৈ গোটেই আমাৰ বাঁহৰ তলখন যেন বনানী হৈছিল তেওঁ তাত অসমীয়া কৰিব খুজিছে তাৰপিছত ইফালে হেৰিয়ে আমাৰ এডৱাৰ্ড দি এইথ তেওঁ কোনোবা এজন সাধাৰণ ছোৱালীৰ নাম মিছেছ চিমছন কোনোবা ডিভৰ্চি তেওঁৰ প্ৰেমত পৰিল কাৰণে হুলস্থুল হ'ল তাৰপিছত সিংহাসনখন এৰি দিলে কিন্তু তাত 2 মাহ আগতে আমি চাইছোঁ কাৰেঙৰ লিগিৰি য'ত একে গ'ল ঘটনা কাৰেঙৰ প্ৰিন্স এজনে লিগিৰিৰ প্ৰেমত পৰি পেলাই সিংহাসন এৰি দিছে এখেতৰ মই তুলনা পাওঁ অকল বহুমুখী প্ৰতিভাৰ তুলনা পাওঁ পল ৰবচনৰ সৈতেহে আমাৰ মাইনাছ বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখিনি পল ৰবচনিজিম আছে সেইখিনি মাটিৰ এওঁ হ'ল মাটিৰ কথা আকাশৰ ফালে চাই ভাবে হাতখন মেলি দি আকাশৰ চুই থাকে ভৰি মাটিত থাকে জ্যোতিপ্ৰসাদৰ আইভৰি টাৱাৰ হেৰি নহয় ইণ্টেলেকচুৱেল নাছিলে তেখেত জ্যোতিপ্ৰসাদে পশ্চিমীয়া বহুতো সাংস্কৃতিক উপাদান তেওঁৰ সংগীতসমূহ যিটো আমি আজিকালি জ্যোতি সংগীত বুলি জানো তাত উপাদানসমূহ আনিলে আৰু অসমীয়া থলুৱা সংস্কৃতিৰ উপাদানসমূহৰ লগত আপুনি যিটো কৈছে চিন্থেচিছ তেওঁ কৰিলে তাৰ দুটামান উদাহৰণ আমাক দিবনে অলপ উদাহৰণ দি পেলাই মই বুজাই দিওঁ এতিয়া গোটেই ভাৰতবৰ্ষতে
ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিদ্ৰোহী গান লেখা হৈছে তাত কিন্তু ব্যাণ্ডত যিবিলাক বাজিছিলে ৱেষ্টাৰ্ণ হেৰি সেইবিলাকে নজৰুলকো প্ৰভাৱ বিস্তাৰ কৰিছিলে নজৰুল কাজী নজৰুল ইছলাম আৰু জ্যোতিপ্ৰসাদে বিষ্ণুপ্ৰসাদে তাৰ এটা উদাহৰণ হ'ল বিশ্ববিজয় নৌজৱান বিশ্ববিজয় নৌজৱান বিশ্ববিজয় নৌজৱান বিশ্ববিজয় শক্তিশালী ভাৰত শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নৌজৱান বিশ্ববিজয় নৌজৱান বিশ্ববিজয় নৌজৱান বিশ্ববিজয় নৌ এটা পিয়ৰ বেণ্ড of Scotland আহিলে তাৰপিছত এইটো মোৰ খুব ভাল লাগে পাশ্চাত্য আৰু প্ৰাচ্যৰ সুৰৰ কি বিউটিফুল সংমিশ্ৰণ আৰু আঙুলি সঞ্চালন এটা নোটৰ পৰা আন এটা নোটলৈ যোৱা যাক ৰোলিং কয় সখী হে কি কমে দুখৰে কথা অমৃত মঠতে মাৰ্ক কৰিবা লিটাৰেচাৰ অমৃত মঠতে বিহু পজিলে মিঠা পাৰে দেই এইটো বোধহয় জয়মতীত হেৰিয়ে লিখিছিল লক্ষ্মীনাথ বেজবৰাই লিখিছে যেটি বাইতে সুৰ দিছে হয় সখী হে কি কমে দুখৰে কথা এটা ৰাগ আছে অমৃত মঠতে বিহু পজিলে মিঠা আহিল মালতীৰ চাকি খোপাত পিন্ধিলো লালু গলে পাহি খুৰি মালতীৰে পাহি খোপাত পিন্ধিলো লালু গলে পাহি খুৰি সোণৰে সজাতে প্ৰকৃতি ৰাখিলো কিয় গুচি গলে মালতীৰে চাকি খোপাতে পিন্ধিলো তাৰো গলে পাহি কৰি সোণৰে সজাতে প্ৰকৃতি ৰাখিলো কিয় গুচি গলে আৰু ৱেষ্টাৰ্ণ সাজতে ফুলিলে তগৰ ফুলে পাহি সন্ধিয়াৰে পাপাই কোৱাই নাখান মই আশা কৰোঁ জ্যোতিপ্ৰসাদৰ সোঁৱৰণি যেন দেৰেলি নাযায় ভূপেন দা শেষ প্ৰশ্ন তেওঁৰ নৃত্যশৈলীসমূহৰ আধাৰ কি আছিল তেওঁ কনফিউজন নকৰি ফিউজন কৰিছিলে তেতিয়া উদয় শংকৰে ক্ৰিয়েটিভ ডান্স দেখুৱাই পৃথিৱী জয় কৰিছে আমাৰ কামৰূপীয়া অনুসন্ধান সমিতি নহয় কামৰূপীয়া নৃত্য সংঘ বুলি সুৰেশ গোস্বামী বিষ্ণুপ্ৰসাদ ৰাভা প্ৰদীপ চলিহা বিমলা প্ৰসাদ চলিহা আদি অৰ্জুন হয় এনেকৈ নাচি পেলাই আমি কলিকতালৈ লৈ যায় বম্বেলৈ লৈ যায় কোনোবা গজেন বৰুৱাকে ইণ্ডোনেছিয়া পালেগৈ তেতিয়া নতুন ক্ৰিয়েশ্যনৰ হেৰি হৈছে তেওঁ জয়মতীত তেওঁ নিজেই নাচি দিলে জাপি নাচৰ এটা সৃষ্টি কৰিলে তাত অলপমান বাগৰুম্বা হে বাগৰুম্বা বড়ো
বড়ো নগা ৰিদেমো ল'লে লৈ পেলাই ঘাতে এইটো ল'লে ঘাতে কি ঘামুতে মেনু মুৰলি বজাই ৰাম কান্দে এইটো কৰি কেতিয়াবা তাত সংগ দিছে বড়োৰ কিন্তু কথাটো কি তেওঁ গোৱাৰ নাছিল গোটেই পৃথিৱীৰ ভালখিনি আনি পেলাই আমাৰ অসমৰ মাটিতে আকৌ নতুনকৈ এটা নতুনভাৱে প্ৰস্ফুটিত কৰাব খুজিছিলে আৰু তাত তেওঁ সঁচাকৈ এটা পৰম্পৰা দি গ'ল আমি হেৰিৰ পিছতেই শংকৰদেৱৰ পিছতেই ডেফিনেটলি জ্যোতিপ্ৰসাদক পাইছোঁ জ্যোতিপ্ৰসাদে কৈছিল অসমীয়া ডেকাৰ মেধা মনীষা প্ৰতিভা নোহোৱা নহয় কেৱল সাধনা আৰু তপস্যাৰ বিমুখতাৰ বাবে আমি তাক ফুটাই তুলিব পৰা নাই সেইকাৰণে আজি মই ক'ব খোজো যে সাধনা উগ্ৰ সাধনা তপস্যা কঠোৰ তপস্যাত আজি ডেকাসকল নিমগ্ন হওক এই সাধনা তপস্যাত নিজৰ জীৱনৰ আন আশা আকাংক্ষা এৰি হ'লেও দেশৰ কিছু ডেকাই এই বিষয়বোৰৰ বাবে আত্মোৎসৰ্গ কৰক সাধনাত নিশ্চয় সিদ্ধি লাভ হ'ব অসমৰ নতুন কৃষ্টি আৰু সভ্যতা জিলিকি উঠক অসমীয়া জাতিৰ জয় হওক বিশ্বশিল্পী শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যৰ
আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ যিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত সেই সংগীতৰ প্ৰতিধ্বনি তুলু মোৰ গানে সুৰে সাম্যৰ সমৃদ্ধিৰ সৌন্দৰ্যৰ মহামহত্বৰ পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত পাতিবলে শান্তিৰ নৱলোক এই পৃথিৱীত মোৰ কল্পনা মেধা বুদ্ধিমণিষাৰে মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি বিশ্ব জনতা পূজাৰ সেই পূজাৰ প্ৰধান অক্ষ কৰি মই মোকে দিওঁ উপহাৰ মোকে কৰি সুৰসু প্ৰচাৰ বিশ্বজুৰি জনতাৰ জয় জয়কাৰ হওক জয় জয়কাৰ